আকাশৰে নীলাখিনি হ'বতো মই নোৱাৰো হ'বতো মই নোৱাৰো মই দাৰ বুকুতে সাঁচো হৃদয়ৰে সঁচা মৰম হৃদয়ৰে সঁচা মৰম যাচিবলৈ নাজানো যাচিবলৈ নাজানো বনাই ৰাখো ঐ তথাপিও যতনাই ৰাখো তোমাৰ ভাৱনাই বেৰি বেৰি ধৰে বুজন মনে মোৰ বুজনি নামানে তোমাৰ ভাৱনাই বেৰি বেৰি ধৰে বুজন মনে মোৰ বুজনি নামানে কেতিয়ানো যামে কাষলে তোমাৰ মনৰ কথা খুলি কবলে কেতিয়ানো যামে কাষলে তোমাৰ মনৰ কথা খুলি কবলে ইন্দ্ৰজিৎ দুলিয়াৰ সঁচা মৰম হয় সঁচা মৰম বিচাৰি আহি আজি আমি একদম ভিতৰুৱা এখন আজি থলুৱা গাঁৱৰ ভিতৰত আহিলো আৰু য'ত নেকি আপোনালোকে বহুবাৰ মোৰ ভিডিঅ' বিলাকত আপোনালোকে দেখি আছে শুনি আছে যে ইন্দ্ৰজিৎ দুলিয়া হয় ইন্দ্ৰজিৎ দুলিয়া এজন আমাৰ একদম সাধাৰণ ভিতৰুৱা এজন অসমীয়া ব্যক্তি য'ত নেকি তেওঁ আজি বহু বছৰৰ পৰা তেওঁ কণ্ঠৰ লগত জড়িত আৰু খুব সুন্দৰ সুন্দৰ তেওঁ বিহু গীত বা বিভিন্ন ধৰণৰ তেওঁ গীতবিলাক তেওঁ পৰিৱেশন কৰি আহিছে আৰু আমাৰ অসমৰ ৰাইজক তেওঁ বহু ধৰণৰ গীতবিলাক তেওঁ প্ৰদৰ্শন কৰি আমাৰ থলুৱা অসমীয়া ব্যক্তিসকলক তেওঁলোকে খুব মনোৰঞ্জন দিবৰ কাৰণে সক্ষম হৈছে আৰু আজি আকৌ এবাৰ তেওঁ এখনি বিহুৰীয়া গীত তেওঁ উন্মোচন কৰিবৰ কাৰণে আমি সকলোৱে আজি আহি ইয়াত উপস্থিত হৈছো আৰু নাম দিয়া হৈছে ইন্দ্ৰজিৎ দুলিয়াৰ সঁচা মৰম হয় সঁচা মৰম আৰু যিহেতু আমাৰ মাজত এফালে ইন্দ্ৰজিৎ ককাইদেউ আছে ককাইদেউ নমস্কাৰ আপোনাক প্ৰথমতে আমি একদম শুভেচ্ছা জনাইছো আজি খুব সুন্দৰকৈ যে সঁচা মৰম যি গীত এটি আজি উন্মোচন কৰা হৈছে খুব বেছি ভাল লাগিছে কি ক'ব আজি এই শুভ ক্ষণত আজি মোৰ কাৰণে খুব এটা ভাল দিন প্ৰথমে মই ধন্যবাদ জনাব লাগিব আপোনালোক সকলোলৈকে আজি আমাৰ এই গীতটোত আজি উন্মোচন কৰি দিছে সেই সকলো সহযোগিতা ৰাখিলে তাৰপিছত আৰু ধন্যবাদ জনাব লাগিব মোৰ ককাইদেউক হৰেণ মৰাণ ককাইদেউক কথা আৰু সুৰ তেখেতৰ মই কণ্ঠদান কৰিছোঁ গীতটো গাই খুব ভাল পাইছোঁ বেলেগ এটা ভাল লাগিছে তাৰমানে আশা কৰিছোঁ ৰাইজে ভাল পাব আৰু সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ হয় ধৰক আমি গীতটো এতিয়া শুনিলোঁ তথাপিও আমি আপোনাৰ কণ্ঠৰ পৰা অকণমান আৰু দুই লাইন শুনিব বিচাৰোঁ ঠিক আছে অকণমান গুণগুণাই দিছোঁ হয় আকাশৰে নীলাখিনি হ'বতো মই নোৱাৰো হ'বতো মই নোৱাৰো মই দাৰ বুকুতে সাঁচো হৃদয়ৰে সঁচা মৰম হৃদয়ৰে সঁচা মৰম যাচিবলৈ নাজানো যাচিবলৈ নাজানো বনাই ৰাখো ঐ তথাপিও যতনাই ৰাখো তোমাৰ ভাৱনাই বেৰি বেৰি ধৰে বুজন মনে মোৰ বুজনি নামানে তোমাৰ ভাৱনাই বেৰি বেৰি ধৰে বুজন মনে মোৰ বুজনি নামানে কেতিয়ানো যামে কাষলে তোমাৰ মনৰ কথা খুলি কবলে কেতিয়ানো যামে কাষলে তোমাৰ মনৰ কথা খুলি কবলে আশা কৰিছো আপোনালোকে সকলোৱে শুনিব গানটি আৰু এই গানটি ক'ত উপলব্ধ হ'ব মোৰ ইউটিউব চেনেলত দুলিয়া মিউজিকেল নামৰ সেই ইউটিউব চেনেলটিত উপলব্ধ হ'ব মই লিংকটি আপোনালোকক দি দিছোঁ আৰু সেই লিংকটিত গৈ আপোনালোকে ক্লিক কৰি পেলাই এবাৰ এই ইন্দ্ৰজিৎ দুলিয়াৰ সঁচা মৰম এই গীতটি আপোনালোকে সকলোৱে শুনিব বুলি আমি আশা কৰিলোঁ আৰু ইয়াত আজি উপস্থিত থকা বহু ব্যক্তি আছে গাঁৱৰ ব্যক্তি সমাজৰ ব্যক্তি বহু ব্যক্তি আছে আমি সকলোকে ধন্যবাদ জনাইছোঁ আহি পেলাই আজি দুলিয়া ককাইদেউক ইমানখিনি সাহস দিয়াৰ বাবে আৰু আমিও আজি আহি এনেকুৱা এজন থলুৱা ব্যক্তি আমি ভিতৰৰ পৰা উলিয়াই আনি আমি ৰাইজৰ আপোনালোকৰ আগত
দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আমাৰ অসমীয়া ব্যক্তিসকলে সকলোৱে যাতে কিবা নহয় কিবা কামত ব্যস্ত হৈ পেলাই আমাৰ সমাজৰ শুদ্ধ কামবিলাক যাতে আমি ৰাইজৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ, আৰু তেওঁলোকৰ যি প্ৰতিভা আছে এই প্ৰতিভাবিলাক যাতে আমি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু যিহেতু এই ইন্দ্ৰজিৎ দুলীয়াৰ সঁচা মৰম যি কথা সুৰ দিছে, সেই দাদাজন হৈ গ'ল হৰেণ মৰাণ ককাইদেউ। নমস্কাৰ, ভালে আছে? যিহেতু ধৰক আপুনি খুব এটা সুন্দৰ সুৰ দিছে, আমি আপোনাৰ পৰা একদম দুটা কথা চমুকৈ জানিব বিচাৰিম। হয়, গীতটো প্ৰথমবাৰ লিখিছোঁ। হয়, তেনেকৈ প্ৰথম যাত্ৰা আৰু মোৰ। আচ্ছা, আপুনি আগতে লিখা নাই? লিখা নাই। ইন্দ্ৰজিৎ ভাইটিহঁতৰ লগত মানে সংগীতৰ তেওঁলোকে প্ৰেক্টিচ কৰি থাকে, তেওঁলোকৰ লগত থাকোঁ। আৰু ইন্দ্ৰজিৎ ভাইটিয়েও কয় যে দাদা বিহুগীত এটা হ'লে ভাল হয়। তো মই মানে কিছুদিনৰ আগত যোৱা মাহৰ গুৱাহাটীৰ ফালে গৈছিলোঁ বিশেষ এটা কামত। গৈ থাকোঁতে ট্ৰেইনতে মানে ভাবিলোঁ আৰু বাকী কিনে গানটো যাওঁতে আৰু আহোঁতে কমপ্লিট হ'ল, আৰু সুৰটো তেনেকৈ লিখি যাওঁতে ভাবিলোঁ মানে আপোনাৰ এই গীতটি মানে আপোনাৰ ৰাস্তাতে হৈছে। সৃষ্টি হৈছে। মই ইমানখিনি আগবাঢ়িব বুলি ভবা নাছিলোঁ, তথাপিতো ইন্দ্ৰজিৎ ভাইটিয়ে মানে খুব সাহস প্ৰেৰণা দিলে। আৰু তেওঁ ক'লে যে মই গাম, আৰু এই গানটো ৰেকৰ্ডিং কৰা হ'ব, আৰু ভাল লাগিছে। গানটো খুব সুন্দৰ কণ্ঠদান কৰিছে প্ৰিয়ংকা ভণ্টি আৰু পলপিয়ম। এই দুজন শিল্পীকো খুব আমি ধন্যবাদ জনাইছোঁ, আৰু আপোনাকো একদম শুভেচ্ছা জনালোঁ। ভৱিষ্যত যাতে আপুনি এই ধৰণে কথা সুৰ যাতে আৰু দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰে, আৰু আমাৰ অসমীয়া সমাজখন আমি এই ধৰণে আমি আগবঢ়াই নিব লাগিব। তো আজি ধন্যবাদ থাকিল আপোনালোক সকলোকে। তথাপিও আমি আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ এই উন্মোচন কৰা এই লিফলেটখন, আৰু খুব সুন্দৰ, খুব বেছি ভাল লাগিছে। আপোনালোকে সকলোৱে শুনিব বুলি আমি আশা কৰিলোঁ, আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।